নমস্কাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী বিশ্বশৰ্মা ছাৰলৈ মোৰ এটাই নিবেদন যে এতিয়া অসমত যেটো হুলস্থুল হৈ আছে সংগঠনৰ নামত যিসকল সংগঠনে চান্দা উঠায় আচলতে চান্দাটোৰ নাম কি দিছে জানেনে টেক্স বুলি দিছে আৰু এটা সংগঠন নহয় বহুত সংগঠন এটা যাব ইটো আহিব এটা যাব ইটো আহিব আৰু তেওঁলোকৰ মতে হৈছে কথাটো যে আমাৰ অসমত অনা অসমীয়া বুলি কয় যিসকল ৰাইজক মানে ধৰক তাত বেংগলী বিহাৰী মাৰোৱাৰী যিয়ে নহওক কিয় সেইসকলে যদি আকৌ তাত মানে বিজনেছ কৰে তেতিয়াহ'লে তেওঁলোকক টেক্স দিব লাগিব তেওঁলোকে এটা এমাউণ্টটো ৰাখে সেইটো হিচাপে তেওঁলোকক দিব লাগে এইটো পৰিস্থিতি যে হৈছে এইটো অকমান মাননীয় ছাৰক অনুৰোধ কৰিছোঁ আপুনি অলপ চাব কাৰণ মানুহ যিসকলে তাত বিজনেছ কৰিছে সেয়া মানে ইমান তেওঁলোকৰ এমাহতো ইনকম নহয় চাগে কোনোবা সংগঠনে 10 20 25 সেনেকৈ বিচাৰে আচলতে এটা এমাউণ্ট এনেকৈ বিচাৰে সিমানজনী সেই মানুহজনৰ ওচৰত ইনকামেই নহয় মানুহজনী কেনেকৈ দিব নিদিলে অফিচত মাতিব আঁঠু কঢ়াব ইটো কৰাব সিটো কৰাব নহ'লে মাৰপিট কৰিব কি মানে মানুহবিলাকক মানে শান্তিৰে থাকিব নিদিয়া হৈ গৈছেগৈ এনেকৈ সংগঠনৰ নামত কিমান দাদাগিৰি চলিব এনেকৈতো অসমৰ মানুহ কিছুমান বাহিৰত আহি মেলি আছে তেন্তে সেইসকলৰ লগত যদি তেনেকুৱা হয় তেন্তে আপুনি অকমান এই বিষয়টোৰ ওপৰত যদি অকমান গুৰুত্ব দিয়ে ছাৰ বহুত ভাল হ'ব তাত মানুহ মানে থাকিব নোৱাৰা নিচিনা হৈ গৈছেগৈ কিবা এটা দোকান এখন পাতিলেও এটা আহিব সিটো যাব ইমান ডিমাণ্ড কৰিব নিদিলে মোৰ অফিচলৈ আহিবি মাৰপিট কৰিব কাণত ধৰাব আঁঠু কঢ়াব কি মানে মানুহে ইনকমৰ ৰাস্তা কৰিছে চুৰিটো কৰা নাই ন সেইটোতো আপোনালোকে এনেকুৱাকৈ আপত্তিমূলক এনেকৈ মানুহজনক টৰ্চাৰ কৰিছে কলৈ যাব মানুহখিনি হা তেওঁলোকতো বাংলাদেশী নহয় বাংলাদেশীক খেদিছে খেদক তেওঁলোকে কিবা বাংলাদেশৰ পৰা আহিছে নি ছাৰ আপোনাৰ ওচৰত বহুত অনুৰোধ আপুনি এইটোৰ ওপৰত অকণমান গুৰুত্ব দিয়ক ধন্যবাদ